হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া এই গৰাখহনীয়াই জাগিৰোড সমষ্টিৰ যি ১ নং যি গাগলমাৰী এই গাগলমাৰীত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। মই ভিডিঅ' জানিছোঁ মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এইখন হৈছে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ যি খহনীয়া এই খহনীয়া প্ৰতিদিনে ইয়াত খহনীয়া হৈ থকা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত ইয়াৰ যিসমূহ কৃষিভূমি হওক বা ইয়াৰ আৱাসগৃহ এই আৱাসগৃহসমূহ ইতিমধ্যে ইয়াৰ পৰা এই আৱাসগৃহ এৰি ইয়াৰ পৰা মানুহ অন্য স্থানলৈ স্থানান্তৰ কৰিব লগাত তেওঁলোকে এক পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। যিহেতু এই প্ৰতিদিনে এই অঞ্চলটোত যি ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। মই স্থানীয় লোক আছে ইয়াত, স্থানীয় লোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, ইয়াতে প্ৰতিদিনে গৰাখহনীয়াৰ সৃষ্টি হৈছে, কি ক'ব? এতিয়া ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিদিনে মানে আমাৰ ইয়াৰ পৰা শ বিঘা মাটি খহাই লৈ গৈ আছে আৰু কেইবাখনো গাঁও ইতিমধ্যে মানে ইয়াৰ পৰা খহাই লৈ গৈছে। তাৰ ভিতৰত মানে কছাৰী গাঁও ১ নম্বৰ গাগলমাৰী, ২ নম্বৰ গাগলমাৰী, পাবকাটি, ভূঞাবস্তি ইত্যাদি। আৰু ইয়াতে প্ৰায় ইতিমধ্যে এইবাৰ এই অলপতে ১০-২০ দিনৰ মাজতে ১০০ৰ ওপৰত মানে ঘৰ দুৱাৰ গৰাখহনীয়াই খহাই লৈ গৈছে। ইয়াতে ক'বলগীয়া মোৰ এইটোৱে বেছিকৈ যে বৰ্তমানে যিজন SDO পিংকু মজুমদাৰ আৰু ইঞ্জিনিয়াৰ ৰৌচন কুমাৰ চৌধুৰী তেখেতে আজিলৈকে এদিনো অহা নাই। বিশেষ কথা এইটো যে ইতিমধ্যে অসম চৰকাৰে ৫,৮২,লাখ টকাৰ নদী প্ৰটেকশ্যনৰ কাৰণে পাৰ্কো পানী দিছিল আৰু এই পাৰ্কো পানীখিনি এই দুজন অফিচাৰৰ গাফিলতিত নি পেলাই কোনো মানে ফিটিং নকৰাকৈ নদীৰ মাজত নি পেলাই দিছে, যাৰ কাৰণে সেইখিনি খুঁটিত পানী লাগি পেলাই পাৰেদি বেছিকৈ খহাই লৈ গৈছে। গতিকে লাষ্ট কথা মোৰ এইটোৱে যে অতি সোনকালে মই মন্ত্ৰী মহোদয়ক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে এইখিনি উপযুক্ত তদন্ত কৰি পেলাই আৰু এই অঞ্চলৰ ৰাইজখিনি বচোৱাৰ কাৰণে উপযুক্ত ব্যৱস্থা লয় আৰু অতি সোনকালে এই নদী প্ৰটেকশ্যন দি পেলাই এই অঞ্চলটো বচায়। ইতিমধ্যে যিখন মাথাউৰি আছে এই মাথাউৰি প্ৰায় পাইছে আৰু বেছি নহয় ১০০ মিটাৰ জেগা গ'লে মাথাউৰি ভাঙি যাব আৰু এই অঞ্চল আনকি জাৰগাঁৱলৈকে গোটেই অঞ্চল এটা মহান বিপদত পৰি যাব। হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব ইয়াৰ যিসকল লোক আছে এই লোকসকলে এতিয়া শংকিত হৈ পৰিছে, কাৰণ যিহেতু প্ৰতিদিনে যি খহনীয়াৰ যি তাণ্ডৱৰ এক সৃষ্টি হৈ অহা পৰিলক্ষিত হৈছে, প্ৰতিদিনে যি গৰাখহনীয়া এই গৰাখহনীয়া বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে, যাৰ ফলত ইয়াৰ যিসকল লোক এই লোকসকলে অন্য স্থানলৈ ঢাপলি মেলিব লগাত পৰিছে। প্ৰায় উল্লেখ কৰিছে যে ইয়াৰ স্থানীয় লোকে ১০০টিকৈ পৰিয়াল ইয়াৰ পৰা গৃহহাৰা হোৱা দেখিবলৈ পোৱা গৈছে, যে নিজ যি আপোন ঘৰখন যেতিয়া নেকি এই গৰাখহনীয়াৰ কবলত পৰে তেতিয়া হয়তো তেওঁলোকেহে বুজি পায় যিসকলৰ নিজৰ ঘৰখন হেৰুৱায়। আৰু ইয়াত এটা কথা অভিযোগ উত্থাপন কৰিছে যে ইয়াৰ স্থানীয় লোকে ইয়াৰ যি অভিযন্তা আৰু বিষয়াই মিলি ইয়াত যিসমূহ পাৰ্কো পাইনৰ ব্যৱস্থা কৰিছিল, কিন্তু এই পাৰ্কো পাইনৰো বিভিন্ন অনিয়ম সংগঠিত কৰি তেওঁলোকে ইয়াৰ যি ধন আবণ্টন দিয়া হৈছিল এই ধনসমূহ তেওঁলোকে সৰকাই নিয়া বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে। মই আন এগৰাকী স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব? হয়, মই পিংকু বৰাক আৰু ৰৌচন চৌধুৰীক মই নিজে এসপ্তাহ ধৰি ফোন মাৰি আছোঁ। তেওঁলোকে যে বেয়া কাম কৰিছে ক'ত আহিব, ৰাইজে মাৰিব বুলি তেওঁলোকে ভয়তে অহা নাই। এনেকুৱা মই এসপ্তাহ ধৰি তেওঁলোকক যোগাযোগ কৰি আছোঁ, ছাৰ আহি পেলাই আপুনি অলপ চাওক আমাৰ ৰাইজৰ এনেকৈ দুৰ্যোগ, এইটো তেওঁলোকে কৰা নাই, অহা নাই। মানে এই যে বেয়া কাম যে কৰি গৈছে সেইকাৰণে সেইটো ভয়তে তেওঁলোকে অহা নাই, এইটো মোৰ কথা। এতিয়া আপোনালোকে কি বিচাৰিছে? এতিয়া আমাৰ এইখিনি উচিত তদন্ত আমাৰ মাননীয় মন্ত্ৰী মহোদয় দি তদন্ত হৈ আমাৰ ইয়াত যেনেকৈ আমি ইয়াত ডেভেলপমেণ্ট হয় যে থাকিব পাৰোঁ সেই ব্যৱস্থা কৰিব লাগে বুলি অনুৰোধ জনাইছোঁ। হয় নিশ্চয়কৈ এতিয়া যিসমূহ স্থানীয় লোক ইয়াত শংকিত হৈ পৰিছে, কাৰণ দিনক দিনে যি গৰাখহনীয়া বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে, যাৰ ফলত ইয়াৰ যিসকল লোক গৃহহাৰা হৈছে, কিন্তু ইয়াৰ যি অভিযন্তা আৰু যি বিষয়াই যি গৰাখহনীয়া প্ৰতিৰোধৰ যি কাৰ্যত আবণ্টন হোৱা যি ধনৰ বাবে তেওঁলোক অনিয়ম সংগঠিত কৰিছিলে, এই অনিয়মৰ সম্পূৰ্ণ এক সঠিক
তদন্ত হোৱাৰ বাবে আহ্বান জনাইছে ইয়াৰ স্থানীয় যিসকল লোক আছে এই স্থানীয় লোকসকলে।